মই পুনৰ ক'ব বিচাৰোঁ যে যদিও ইয়াৰ সম্বোধন পাকিস্তানত বুলি কোৱা হৈছে, কিন্তু VPN নামৰ এনেকুৱা এটা এপছ আছে য'ত আপুনি যিকোনো ধৰণৰ খেল খেলিব পাৰে আপোনাৰ লোকেশ্যনক লৈ। সেইকাৰণে আৰক্ষীয়ে যি দাবী কৰিছে সঁচা বুলি গণ্য কৰিব নোৱাৰি। বাস্তৱটো হ'ল যে যোৱা কেইবছৰমানত আণ্ডাৰৱৰ্ল্ড শক্তিশালী হৈ উঠিছে। মুম্বাইত যোৱা কেইবছৰমানৰ পৰা অপৰাধ বৃদ্ধি পাইছে আৰু এই সকলোবোৰ মুম্বাইৰ হাই প্ৰফাইল অঞ্চলত হৈ আছে। এই ক্ষেত্ৰত কপিল শৰ্মাই ভাবুকি লাভ কৰিছে। ৰাজপাল যাদৱ তেওঁৰ পত্নীয়ে আৰক্ষী থানাৰ কাষ চাপিছিল আৰু এটা অভিযোগ দাখিল কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছে এই বিষয়ে কি কৈছে মই এইটো আপোনাক পঢ়ি শুনাব বিচাৰোঁ। ৰাজপাল যাদৱৰ পত্নীয়ে গোচৰ ৰুজু কৰিছে। ইফালে সংবাদ সংস্থা IANS জনাইছে যে ৰাজপাল যাদৱৰ পত্নীৰ অভিযোগৰ ভিত্তিত আম্বলী আৰক্ষীয়ে এজন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে BNSৰ 3513 ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। সুগন্ধা মিশ্ৰ আৰু ৰেমো ডিচুজাইও এটা অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাৰম্ভিক অনুসন্ধান পৰামৰ্শ দিয়ে যে ভাবুকিৰ ইমেইলবোৰ পাকিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছে। বাবা ছিদ্দিকীক হত্যা কৰাৰ পিছত কি ঘটিছিল মনত আছেনে? এটাৰ পিছত এটা ভাবুকি আহি আছিল, য'ত সলমান খানক ভাবুকি দিছিল যে আপুনি 2 কোটি টকা দিয়ক। শ্বাহৰুখ খানক ভাবুকি দিছিল। এনেধৰণৰ ভাবুকি আহি আছিল। ইয়াৰ বেছিভাগেই ভুৱা আছিল। তেওঁলোকৰ বেছিভাগেই ভুৱা আছিল। কি ঘটি আছিল? কিছুমান মানুহৰ সাহস উচ্চ হৈ পৰিছে, কাৰণ মুম্বাইত এটাৰ পিছত এটা আক্ৰমণ কৰা